উৎপাতটো দেখি গম পাইছে গৈ আছে এটা নতুন ট্ৰিপত। নমস্কাৰ ৰাইজ, মই অনুভৱ। মনত এটা বহুদিনীয়া আশালৈ চহৰজাত ট্ৰেইনত উঠিলোঁ ডিমা হাছাওলৈ বুলি। এই ডিমা হাছাও বুলি ক'লেতো গম পাইছে আৰু তুমজেঙে গৈ আছোঁ। এইকেইদিন ইনষ্টাগ্ৰামত তুমজেঙে দেখি আছোঁ, গতিকে ময়ো বোলো গৈ আহোঁ। আৰু ট্ৰেইনত উঠিয়ে চিপছৰ পেকেটটো খাবলৈ পালোঁ। ইহঁতি কৈছে চিপছটো খাই বোলে যাত্ৰাটোৰ আৰম্ভ হোৱা। ইহঁতি হৈছে মৰাণপা। মই ইহঁতক জইন কৰিলোঁ যোৰহাটত, আৰু আমাৰ গ্ৰুপৰ বাকী কেইজন সদস্য ট্ৰেইনত উঠিলে ফৰকানিকত। ফাইনেলি ফৰকানিকত আমাৰ গ্ৰুপটো কমপ্লিট হ'ল আৰু গৈ আছোঁ তুমজাং। এটা বহুদিনৰ প্লেনিং আছিলে যে ক'ৰবাত ট্ৰেকিং কৰিবলৈ যাম। পিছে ফৰকানিং পাৰ হ'লোহে, সকলোৰে ভোক লাগিলে আৰু লগত লৈ অহা ঘুগুনি ৰুটি আৰু কত কি আছিলে গোটেইবোৰে খাই বৈ বোলে এঘুমুটি পিছে শুইছিলোহে। প্ৰায় 1মান বজাত আহি পালোহি লামডিং। এতিয়া লামডিঙৰ পৰা নেক্সট ট্ৰেইনখন আছে 3:20 মাহুৰলৈ। কিন্তু ইমান সময়নো কৰিম নেকি, গতিকে ভাবি গোটেই সোপাই বোলো উনকে খেলোঁ। উন খেলি শেষ নহ'লে ইখন ট্ৰেইনো আহি গ'ল, আৰু ফাইনেলি 3:45 মানত ট্ৰেইনত বহিলোঁ মাহুৰলৈ বুলি। আৰু ৰাতিপুৱা 6:30 বজাত সাৰ পাই যিটো দৃশ্য দেখিলোঁ, সেই দৃশ্য দেখি আৰু টোপনি ক'ত পলাল। যিটো দৃশ্য দেখিলোঁ মানে পাহাৰৰ মাজৰ সেই ধুনীয়া দৃশ্যবোৰৰ কথা কৈছোঁ, সেউজীয়া ধুনীয়া দৃশ্য। আপোনালোকে আকৌ ভুল নুবুজিব। বাৰু ইয়াৰ পিছৰ কাহিনী বাৰু নেক্সট পাৰ্টত কৈ আছোঁ। কিন্তু আমাৰ উৎপাতটো